নমস্কাৰ কেইবাজন সাবস্ক্ৰাইবাৰেও এটা প্ৰশ্ন সুধি আছে যে তেখেতলোকৰ 3 মাহ বা 4 মাহ প্ৰেগনেন্সি হোৱাৰ পিছত যেতিয়া সোনোগ্ৰাফি কৰে তাত দেখা পায় যে বাচ্চাটো নাই বা প্ৰেগনেন্সিটো নষ্ট হৈ গৈছে এটো কিয় হয় সকলোৰে জানিব বিচাৰিছে বাচ্চা নষ্ট হৈ যোৱাটো মেডিকেল ভাষাত কি বুলি কয় এটো কয় মিসক্যাৰেজ আপোনাৰ যদি 20 সপ্তাহৰ আগতে 20 সপ্তাহ মানে 5 মাহৰ আগতে যদি প্ৰেগনেন্সিটো নষ্ট হৈ যায় এটো মিসক্যাৰেজ বুলি কোৱা আৰু মিসক্যাৰেজটো বহুতেই কমন কন্ডিশন ধৰি লওক 100 জন প্ৰেগনেন্ট মহিলা আছে তাৰে 10-20 জনৰ মিসক্যাৰেজ হোৱাৰ সম্ভাৱনা থাকে কিমানে কমন তে প্ৰশ্নটোৰ উত্তৰটো হ'ল যে এনেকুৱা কিয় হয় 50% কেস অফ মিসক্যাৰেজ আপোনাৰ ক্ৰোমোজোমেল ডিফেক্টৰ কাৰণে হয়তো ক্ৰোমোজোম কোনবা এটা কিবা এটা মিসিং আছে বা কোনবা এটা এক্সট্ৰা ক্ৰোমোজোম আছে তেনেকুৱা ডিফেক্টৰ কাৰণে প্ৰেগনেন্সিটো নষ্ট হৈ যায় এটো আপুনি এটা পজিটিভ ওয়েট ল'ব পাৰে ক্ৰোমোজোম ডিফেক্ট থকাৰ কাৰণে আপোনাৰ বাচ্চাটো নাই প্ৰেগনেন্সিটো নষ্ট হয় যদি প্ৰেগনেন্সিটো আগবাঢ়ি গৈ থাকিলেহেঁতেন পিছলৈ গৈ তেখেতৰটো ক্ৰোমোজোমেল ডিফেক্ট থাকিলেহেঁতেন তেতিয়াতো আৰু নানান ধৰণৰ প্ৰবলেম ওলালে সেইকাৰণে এটো আৰ্লি ষ্টেজতে প্ৰেগনেন্সিটো নষ্ট হৈ গ'ল মিসক্যাৰেজ হলে এটো ভয় কৰিব নালাগে যে প্ৰেগনেন্সি নহবই নেকি কাৰণ এটো বহুত কমন হয় যে মিসক্যাৰেজ এবাৰ দুবাৰ সবৰে হয় তাৰ পিছত নরমাল হেলদি বেবি জন্ম দিব পাৰে এটো হল যোনটো আমাৰ কন্ট্ৰোলত নাথাকে যোনটো ক্ৰোমোজোমেল ডিফেক্ট বুলি কলো এটো আমাৰ কন্ট্ৰোলত নাথাকে কিন্তু কিছুমান বস্তু আমাৰ কন্ট্ৰোলত থাকে যোনবিলাক অলপ ৰিস্ক ফ্যাক্টৰস বুলি কয় কিন্তু আমাৰ কন্ট্ৰোলত থাকে আমি এখিনি অলপ হলেও কম বেছি কৰিব পাৰো তাৰে প্ৰথমটো হল বয়স যদি মাকৰ বয়স বাঢ়ি গৈ আছে তেতিয়াহলে আপোনাৰ মিসক্যাৰেজৰ চান্সটো বাঢ়ি গৈ আছে মাকৰ বয়স যদি 35 বছৰৰ ওপৰত হয় তেতিয়া মিসক্যাৰেজৰ চান্সটো হল 20% কিন্তু মাকৰ বয়স যদি 40 বছৰ পাৰ হৈ গ'ল তে মিসক্যাৰেজৰ চান্সটো অটোমেটিক্যালি 40% গুচি যাব আৰু যদি কিবা কাৰণত মা 45 বছৰ মানৰ হয় তেনেহলে আপোনাৰ 80% চান্স আছে যে আপোনাৰ মিসক্যাৰেজ হ'বই কাৰণ বয়সটো এটা ৰিস্ক ফ্যাক্টৰ এটো আমি অকমান নিজৰ কন্ট্ৰোলত ৰাখিব পাৰো কাৰণ প্ৰেগনেন্সি বিলাক আমি অকমান আগতে প্ল্যান কৰিব লাগে 2 নম্বৰ হল আপোনাৰ কিছুমান ক্ৰনিক কন্ডিশনস যেনেকে ডায়াবেটিস যোনটো সুগাৰৰ প্ৰবলেম বুলি কয় হেবিলাক যদি থাকে তেতিয়া আপোনাৰ মিসক্যাৰেজৰ সম্ভাৱনা বেছি বা আপোনাৰ যদি থাইৰয়ডৰ প্ৰবলেম থাকে তেতিয়াও মিসক্যাৰেজৰ সম্ভাৱনা বেছি থাকে আৰু 3 নম্বৰ হল যদি আপোনাৰ খুব বেছি স্মোকিং কৰে বা খুব বেছি এলকহল কনজাম্পশন কৰে বা কিছুমান ড্ৰাগছ আছে হেবিলাক যদি কৰে তেতিয়াহলে আপোনাৰ মিসক্যাৰেজৰ চান্সেসটো বহুত বাঢ়ি যায় তে আপুনি কৰিব পৰা কাম কি আছে কিছুমান প্ৰিভেন্টিভ কাম আপুনি কৰিব পাৰে যেনে এটাটো হল বয়স এখানে ফ্যামিলি প্ল্যানিং টু ভেরি ইম্পর্টেন্ট এখিনি অকমান ধ্যান দিব লাগে বয়সটো বাঢ়ি গৈ থাকিলে আপোনাৰ প্ৰবলেম বাঢ়ি গৈ থাকে 2 নম্বৰ হল আপোনাৰ যিমান বিলাক বেসলাইন টেষ্ট কৰিব লাগে ব্লাড টেষ্ট আল্ট্ৰাসাউন্ড টেষ্ট গুটেখিনি কৰিব লাগিব বেসলাইন মানে কি হল আপোনাৰ প্ৰেগনেন্সি হবৰ কাৰণে যিবিলাক হৰমন লাগে এষ্ট্ৰোজেন প্ৰজেষ্টেৰন প্ৰলাক্টিন গুটেবিলাক হৰমন বেলেন্সত আছে নে এটো জানিব লাগিব সেকেন্ডলি আপোনাৰ যোনবিলাক সুগাৰৰ প্ৰবলেম কথা কলো থাইৰয়ডৰ প্ৰবলেমৰ কথা কলো এইবিলাক সব চেক কৰিব লাগিব সব ঠিকই আছে নে বেলেন্সত আছে নে এইবিলাক যদি বেলেন্স নাই হয় তেনেহলে মেডিসিন দি হলে বেলেন্স কৰিব লাগিব তেতিয়াহে আপোনাৰ প্ৰেগনেন্সিটো ভালে আগবাঢ়িব নেক্সট আহিলে যে কিছুমান মেডিসিন যেনে মাল্টিভিটামিনস ফলিক এসিড ক্যালসিয়াম আয়রন এইবিলাক ট্যাবলেট আপনি খাব লাগিব প্ৰেগনেন্সি হোৱাৰ দিনৰ পৰাই বা তাতকে অলপ আগৰ পৰা খালে বেছিহে ভাল প্ৰেগনেন্সি যেতিয়া প্ল্যান কৰিছে তেতিয়াৰ পৰা আপুনি খোৱা আৰম্ভ কৰি দিয়ক তেতিয়া আপোনাৰ বেবিটো বেছি হেলদি হৈ থাকে আৰু লাষ্টলি আপুনি ডক্টৰৰ লগত সদায় কনসালটেশনত থাকিব ৰেগুলাৰ ভিজিট কৰিব তেতিয়া আপোনাৰ এইবিলাক প্ৰবলেমৰ পৰা বহুতখিনি বাচিব মিসক্যাৰেজৰ বিষয়ে যদি ডিটেইলছকে জানিব বিচাৰিছে তেনেহলে এইটো ভিডিও চাই